দুবছৰীয়া সন্তানক এৰি সন্ধানহীন দেৰগাঁৱৰ এগৰাকী বোৱাৰী। দেৰগাঁৱৰ নভঙাৰ তগৰ পাও নামৰ এগৰাকী প্ৰায় ২৫ বছৰীয়া বোৱাৰী ৩ দিনৰ পৰা সন্ধানহীন হৈ আছে। এৰি থৈ গৈছে এটি দুবছৰীয়া কন্যা সন্তান। বোৱাৰীগৰাকীৰ স্বামী চাকৰি সূত্ৰে হায়দৰাবাদত আছিল। স্বামীৰ গৃহৰ পৰাই সোমবাৰে নিশাৰ পৰাই সন্ধানহীন তগৰ পাও। দেৰগাঁও আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে যদিও আজিও আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই সন্ধানহীন বোৱাৰীগৰাকীৰ। মাতৃক বিচাৰি কণমানি কেঁচুৱাজনীয়ে চকুলো টুকিছে। পৰিয়ালৰ লোকেও সকলোতে বিচাৰিও বৰ্তমানলৈ সন্ধান উলিয়াব পৰা নাই বোৱাৰীগৰাকীৰ। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট, অৰুণোদয় আছাম। মই বোৱাৰীজনীক ইমানেই বিনম্ৰ অনুৰোধ কৰিছোঁ, আমাৰ নাতিটো মুখলৈ চাই ঘূৰি আহিব লাগে। আৰু ইমানখিনি আমি মৰম কৰাৰ পাছতো যদি আমাক চায়ো আছে কোনোবাই যদি প্ৰশাসনৰ ফালৰ পৰা বা নিউজ লাইভৰ চেনেলেদি যদি আমাক গমো পায়, যদি আমাক খবৰটো দিয়ে, পৰম ধন্যবাদ পাম। আৰু আমি য'ত নেকি য'তেই পাওঁ, যোনে দেখে আমাক যে ফোন নাম্বাৰ দিয়া আছে, ফোন নাম্বাৰটো যোগাযোগ কৰি আমাক যদি খবৰটো দিয়ে। ফোন নম্বৰ 6001111039। আকৌ কওক। 6001119577575286। আকৌ কওক। 9957775286। গাঁওখনৰ নাম হ'ল নভঙা। বোৱাৰীজনৰ নাম তগৰ পাও। তাৰপিছত সোমবাৰে মঙলবাৰ দিনা ৰাতি ঠিক 11টা বজাৰ ৰাতিত আমি চবেই শুই আছিলোঁ। আৰু শুই থকা বা হেৰিয়াত বাচ্চাটো হেৰি পেলাই যেতিয়া নেকি বাচ্চাটো সাৰ পাইছে, তেতিয়া আমিও সাৰ পালোঁ 12টা বজাত। গোটেই চব পালে পিছফালেও বা হাবি কাটনি গোটেই বিচাৰি কৰিলোঁ, কোনো পধ্যে বা মানুহজনীক দেখাটো নাপালোঁ। ঘৰৰ পৰা কিবা বস্তু লৈ গৈছে নেকি? ঘৰৰ পৰা গোটেই নথিপত্ৰ ইয়াৰ যিখিনি নথিপত্ৰ আছিলে এইখিনি লৈ গৈছে। তাৰপিছত আজিলৈকে বা টানাটো আমি হেজাহাৰখন দিলোঁ। কেতিয়া দিছে? মঙলবাৰ দিনা দিছিলোঁ। তেওঁ অকলে গৈছে নে কোনোবা লৈ গৈছে? সকলোৱে গৈছে। অকলে। কিমান মহীয়া কেঁচুৱা থৈ গৈছে? কিমান বছৰৰ? 2 বছৰীয়া কেঁচুৱা থৈ গৈছে। এতিয়া চোৱা চিতা কোনে কৰে? চোৱা চিতা এতিয়া আমিহে আৰু বুঢ়া বুঢ়ী হালে প্ৰতিপাল কৰি। কিবা সন্দেহ হয় নেকি? ক'ত যাব পাৰে? এতিয়া সন্দেহ হ'বলগীয়াতো মোৰ কোনো পক্ষেই মানুহ এজনক বা তেনেকৈ কাৰো পক্ষেই মই সন্দেহ কৰিব নোৱাৰোঁ এতিয়ালৈকে, যেতিয়া এনেকৈ মানুহজনীৰ তথ্যটো নোপোৱালৈকে। তেখেতৰ গিৰিয়েক ক'ত আছে? গিৰিয়েক বাহিৰত কাম কৰি আছে। বাহিৰত থাকে? অসমৰ বাহিৰত? অসমৰ বাহিৰত থাকে। তেখেতে গম পায় নাই? তেখেতে গম পায়। তেখেতেও ৰাতিপুৱাও ফোন কৰিছে, এইদিনাও ফোন কৰিছে। কিবা জীয়া পেচালটো আমাৰ ঘৰৰ লগতো একো তাক মৰম কৰিবলৈ আমাৰ জেগাই নাই আৰু ইমানখিনিহে কৈছোঁগৈ। আৰু বোৱাৰী বুলিবলৈ আজিলৈকে মা ডেকাৰ তাক জোৰকৈ কৈ পোৱা নাই। আৰু মোৰ ঘৰত আৰু কাম কাৰ্যও ইমানখিনি পাবলৈও দিয়া নাই। এইটো কাৰণে প্ৰশাসনৰ আমি যিহেতু হেজাহাৰখন দিছিলোঁ যে প্ৰশাসনৰ ফালৰ পৰাও যদি আমাক অতি সোনকালে যদি বোৱাৰীজনী ক'ত আছে অতি সোনকালে ইহঁতে তদন্তটো লৈ পেলাই আমাক যাতে খবৰটো জনায়গৈ। ফোনটো তাই চুইচ অফ গ'ল বুলি ক'লে? ৰাতি 11টা বজাত। 11টা বজাত। কি বাৰ আছিলে? সোমবাৰ দিনা ৰাতি। আগতো কোনো কাৰণতে এইবিলাক বা কেছ আজিলৈকে শুনিও পোৱা নাই বোৱাৰীজনী বা তেনেকুৱা বা বেয়া চৰিত্ৰ বা এনেকুৱা কোনো গাঁৱৰ এজন মানুহো ক'ব নোৱাৰে যে মোৰ বোৱাৰীজনীৰ প্ৰতি তেনেকুৱা স্বভাৱটো আছে বুলি। এই গাঁওখনৰ নাম কি? গাঁওখনৰ নাম নভঙা। নভঙা। আৰু বোৱাৰীজনীৰ ঘৰ ক'ত? বোৱাৰীজনীৰ ঘৰ অৰিজিনেল চেনাই চুকত। বয়স কিমানমান হ'ব? বয়স 25 বছৰমান হ'ব।